আজি দুইটাই সাবতা-সাবতি কৰি চুমা খাই থাকোঁতে হাতেলোতে ধৰিলোঁ। আজি দুটাই সাবতা-সাবতিকে ধৰি চুমা খাই থাকোঁতে মই হাতলৈ ধৰা পৰিল। ল'ৰাটোৱে মোৰ পত্নীক দুটা আইফোন গিফ্ট দিছে, এটা 15 Pro Max, এটা 14 Pro Max। আৰু তেওঁক দুটা আইফোন দিছে, এটা 15 Pro Max, এটা 14 Pro Max। ল'ৰাটোৱে মোৰ পত্নীক এখন স্কুটিও গিফ্ট দিছে আৰু দুইটাই দিন ৰাতি ঘূৰি ফুৰে। প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেমে নামানে বয়স, প্ৰেমে নামানে স্থান কাল আৰু আজিকালি প্ৰেমে নামানে পাত্ৰও। বৰ্তমান সময়ত পবিত্ৰ প্ৰেমে নাম পাইছে পৰকীয়া, আৰু এই যি পৰকীয়া প্ৰেম নামাংকিত কৰা হৈছে, তেনে ঘটনাই নিতৌ বাতৰিৰ শিৰোনাম দখল কৰিছে। ঠিক তেনে এক ঘটনা এইবাৰ সংঘটিত হৈছে সোণাপুৰত। দুটি সন্তানৰ এগৰাকী মাতৃয়ে দুচকীয়া বাহনত পৰপুৰুষৰ সৈতে উঠি ঘূৰি ফুৰোঁতে স্বামী হাতেলোতে ধৰিলে দুয়োকে। আজি সবিতা মালাকা কলিতা মোৰ ৱাইফ হয়। মোৰ ল'ৰা এটা আছে, এতিয়া ক্লাছ 9ত পঢ়ে, 13 বছৰ হৈছে। ছোৱালী এটা ক্লাছ 3ত, তেখেতৰ 8 বছৰ হৈছে। তেওঁৰ আজি 3 বছৰ আগৰ পৰা এই 1 বছৰ কমাতৰ ল'ৰা আলোক ৰঘুবংশীৰ লগত তেওঁৰ এটা অবৈধ চলি আছিল। তাৰপিছত মই গম পোৱাত তেওঁৰ দেউতাকক মাতি আনি এয়াৰফৰ্চৰ অফিচাৰ মল্লিক ছাৰ আৰু শৰ্মা ছাৰক কমপ্লেইন দিছিল লিখিতভাৱে। তেওঁলোকে আমাক কৈছিল যে ল'ৰাটো তাতে নাযায়। তাৰপিছতো দুটা চলি আছে। মই মানা কৰিলে মোৰ ওপৰত এই সোণাপুৰ থানাত 6 বাৰ কেছ দিয়ে আৰু মোক তাই উল্টাই মাৰধৰ কৰে। আজি দুটাই গুৱাহাটীৰ পৰা সাবতা-সাবতিকে ধৰি চুমা খাই থাকোঁতে মই হাতলৈ ধৰা পৰিল। পৰতে মই ৰখিব ইয়াতে ৰখিল। তাৰপৰা আপোনালোকে যাই পালে। তাৰপৰা ল'ৰাটোৱে এটা বেয়া কথা কৈছে, তোমাৰ লগত অসমীয়া লান চোতা ইছলিয়া আমকো চাহিয়ে, বেয়া কথা কৈছে। এতিয়া অসমীয়া ভাৱে আপোনালোকে কি কওক। আজি 3 বছৰ হ'ল তেওঁলোকৰ এই সম্পৰ্কটো। আৰু ল'ৰাটোৰ পৰা এই ছবিটাই বহুত টকা খাইছে। মই এদিন আপডেট কৰোঁতে মই তেওঁৰ সেই সম্পৰ্কটো গম পালোঁ যে ইমান টকা ক'ৰ পৰা আহি থাকে, লাখ লাখ টকা লয় তেওঁৰ পৰা। আৰু তেওঁক দুটা আইফোন দিছে, এটা 15 Pro Max, এটা 14 Pro Max, আৰু এটা OnePlus, 3টা মোবাইল দিছে, স্কুটি এখন দিছে, সকলোবিলাক দিছে। মই মানা কৰিলে মোক তাই উল্টাই টৰ্চাৰ কৰে, ভাত নিদিয়ে, পানী নিদিয়ে, আৰু দিন ৰাতি ঘূৰি ফুৰে এই ল'ৰাটোৰ লগত। ল'ৰাটো কি কৰে? ল'ৰাটো এয়াৰপৰ্টত কমতা, ল'ৰাটো ইয়াত নাই। তেওঁক মই যোৱা বছৰ ল'ৰাটোৰ ওপৰত এইখন থানাতে মই দাখিল কৰিছিলোঁ। ল'ৰাজন ক'ৰ হয়? উত্তৰাখণ্ডৰ হয়। উত্তৰাখণ্ড ল'ৰা আগতে ইয়াতে কাম কৰিছিল। তাৰপিছত কমপ্লেইন দিয়াৰ পিছত তেওঁলোকৰ ফালৰ পৰা জনাইছিল যে আমি ইয়াৰ পৰা তাক ট্ৰেন্সফাৰ দিম। সি এতিয়া এওঁক লগ ধৰিব আহিছে আৰু ইয়াক নিব আহিছে। ইয়াক নি থাকোঁতে মই ঘৰত পেলালোঁ। ক'ত ঘৰত পেলাইছে? যোৰাবাটৰ আপত। সি ল'ৰাজনে বাইক চলাই আছে, এই পাছফালে সাবতি ধৰি চুমা খাই আছে। মোৰ তাত ভিডিঅ' আছে, মই দিওঁ আৰু আপোনাক। আপুনি কাক খবৰ দিলে? মই সোণাপুৰ আৰক্ষী খবৰ দিলোঁ। তেওঁলোকে যাই কিনে তেওঁলোক ইয়াতে আবদ্ধ কৰি লৈ আহিল। আমি এতিয়া সোধপোছ চলি আছে। কি বিচাৰে এতিয়া? মই বিচাৰোঁ যে উচিত এটা তদন্ত লাগে। বহিৰাগত ল'ৰা এটা যদি এনেকৈ আমাৰ অসমীয়া যি বোৱাৰীক ধ্বংস কৰিব আহে কৰ্মসূত্ৰৰ নামত, তেতিয়াহ'লে আমাৰ অসমীয়াৰ অস্তিত্ব একো নাথাকিব নহয়। তেখেতে বিয়া পাতিছে নেকি? তেখেতৰ আগত ৱাইফ আছে নে মই নাজানো, কিন্তু মোৰ ল'ৰা ছোৱালী দুটা আছে। মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চাই কিনে মই তেওঁক বহুতবাৰ মানা কৰিছিলোঁ, কিন্তু তেওঁ বাৰে বাৰে অবৈধ সময়, আনকি মোৰ ঘৰতো গৈছিল। এদিন ঘৰতো মই মাৰিব ধৰিছিলোঁ, তেওঁ পলালে, মই ধৰিব নোৱাৰিলোঁ। আজি আগতে ধৰিলোঁ মই। আপোনাক প্ৰহাৰ কৰিছোঁ।